নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ লেচন নম্বৰ 13। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু ইয়াত পাঠটোৰ নাম আছে তোমালোকৰ বিদ্যুৎ। মই এই বিদ্যুৎ পাঠটোত থকা যিমানখিনি MCQ আছে মই গোটেইখিনি লৈ আহিছোঁ। আৰু এই পাঠটো তোমালোকৰ অলপ থুলমূলকৈ বুজোৱাৰ কাৰণে মই ইয়াত কেইটামান লাইন লৈ আহিছোঁ। তোমালোকে যদি প্ৰথমতে পাঠটো অলপ থুলমূলকৈ বুজি লোৱা তোমালোকৰ কোৱেশ্চনখিনি সহজ হৈ পৰিব। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আৰু যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ MCQ টাইপ কোৱেশ্চন তোমালোকে পাই থাকিবা। বিদ্যুৎ হৈছে পৰমাণু আৰু ইলেক্ট্ৰনেৰে সৃষ্টি হোৱা এটা শক্তি যি বস্তুৰ ভিতৰত বা বাহিৰত ইলেক্ট্ৰনৰ নিৰন্তৰ প্ৰবাহৰ ৰূপত থাকে। বিদ্যুতেই মানুহৰ জীৱন আৰু জগতৰ বহু ব্যৱস্থাত শক্তি যোগান ধৰে। বিদ্যুতৰ প্ৰধান দুই প্ৰকাৰৰ আছে। সহজ ভাষাত 1 নম্বৰত দিয়া আছে আমাৰ স্থিৰ বিদ্যুৎ ষ্টেটিক ইলেক্ট্ৰিচিটি। ইয়াক আমি বহলাই ক'বলৈ গ'লে এটা বস্তুৰ ওপৰত ইলেক্ট্ৰনৰ একাংশ সঞ্চিত হ'লে যেতিয়া কণা বিদ্যুৎ মজুদ হৈ থাকে তাক স্থিৰ বিদ্যুৎ বুলি কয়। যেনে দুটা বস্তু ঘঁহি ল'লে আৰু আকৰ্ষণ সৃষ্টি কৰে। দুই নম্বৰত দিয়া আছে আমাৰ প্ৰবাহিত বিদ্যুৎ কাৰেণ্ট ইলেক্ট্ৰিচিটি। ইলেক্ট্ৰনৰ নিৰন্তৰ গতিত বা প্ৰবাহৰ ৰূপত বিদ্যুৎক বুজায়। এই বিদ্যুতে বৈদ্যুতিক যন্ত্ৰবোৰ চায়। এই বিদ্যুৎ দুটাকৈ হয়। A নম্বৰত দিয়া আছে আমাৰ সৰল প্ৰবাহ। তাৰপিছত B নম্বৰত দিয়া আছে পৰিৱৰ্তী প্ৰবাহ। সৰল প্ৰবাহটো হ'ল আমাৰ DC কাৰেণ্ট আৰু পৰিৱৰ্তী প্ৰবাহটো হ'ল আমাৰ AC কাৰেণ্ট। ইলেক্ট্ৰনৰ গতি দিশ সময়ৰ সৈতে সলনি হয়। ঘৰুৱা বিদ্যুৎ সাধাৰণতে আমাৰ AC কাৰেণ্টৰ হয়। এতিয়া আমি আহিম MCQ টাইপ কোৱেশ্চনখিনিৰ ওপৰত। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই থাকা। বিদ্যুৎ আধানৰ SI একক কি? বিদ্যুৎ আধানৰ আমাৰ SI একক হ'ল ইয়াত এনচাৰটো D নম্বৰত দিয়া আছে কুলম্ব। তাৰপিছত কুলম্ব এটা ইলেক্ট্ৰনৰ আধান কিমান? কুলম্ব এটাত ইলেক্ট্ৰনৰ আধান তোমালোকৰ ইয়াত দিয়া আছে A নম্বৰত 1.6 × 10⁻⁻19 C। তাৰপিছত যিজন বৈজ্ঞানিক নামেৰে প্ৰবাহৰ একক লোৱা হৈছে সেই বৈজ্ঞানিকজনৰ নামটো কি? এইটো খুবেই ইম্পৰ্টেণ্ট, এম্পিয়াৰ। 4 নম্বৰ দিয়া আছে বৈদ্যুতিক ৰেখাৰ একক কি? বৈদ্যুতিক ৰেখাৰ একক হ'ব আমাৰ ওম। 5 নম্বৰ দিয়া আছে বিদ্যুৎ শক্তিৰ একক কি? বিদ্যুৎ শক্তিৰ একক হ'ব ওৱাট। 6 নম্বৰ দিয়া আছে আমাৰ বিদ্যুতিক প্ৰবাহৰ দিশ ক'ত কৰা হয়? এইটোৰ উত্তৰ হ'ব আমাৰ A নম্বৰটো হ'ব ধনাত্মকৰ পৰা ঋণাত্মকলৈ। 7 নম্বৰ দিয়া আছে আমাৰ ওমৰ আইন কি বৰ্ণনা কৰা? এইটো হ'ব উত্তৰ আমাৰ B ভল্টেজ প্ৰবাহ আৰু ৰোধৰ সম্পৰ্ক। 8 নম্বৰ দিয়া আছে এটা
পৰিসূচক য'ত ৰোধৰ নিৰক্ষেপ মন সৃষ্টি হয় তাক কি বুলি কোৱা হয়? এইটোৰ এনসাৰ হ'ব আমাৰ বি নম্বৰ শৃংখলা। 9 নম্বৰত দিয়া আছে যিসকল বস্তুক বিদ্যুৎ বৰ নগোৱাৰ ক্ষমতা থাকে সেইবোৰক কি বুলি কোৱা হয়? এইটোৰ উত্তৰ হ'ব আমালোকৰ বি নম্বৰটো অপৰিবাহী। 10 নম্বৰত দিয়া আছে পৰিবাহী ৰোধৰ মান কিদৰে হোৱা দেখা যায়? এইটোৰ উত্তৰ আমাৰ এ নম্বৰ হ'ব উজনি আৰু দীঘল বেছি থাকিলে বেছি ৰোধ হয়। 11 নম্বৰত দিয়া আছে বৈদ্যুতিক শক্তি কিমান পৰিমাণে ব্যৱহৃত হয় তাৰ একক কি? এইটো হ'ব আমাৰ বি নম্বৰ কিলোৱাট। 12 নম্বৰত দিয়া আছে আমাৰ বৈদ্যুতিক প্ৰবাহৰ একক কি? এইটোৰ উত্তৰ হ'ব আমাৰ বৈদ্যুতিক প্ৰবাহৰ একক এম্পিয়াৰ। 13 নম্বৰত দিয়া আছে অত্যাধিক তাপ উৎপন্ন কৰা বিলম্ব ৰেজিষ্টৰক কি বুলি কোৱা হয়? এইটো হ'ব আমাৰ ফিউজ। 14 নম্বৰত দিয়া আছে বৈদ্যুতিক সঁজুলি সংৰক্ষণৰ কামত কোন বস্তু ব্যৱহাৰ হয়? এইটো হ'ব আমাৰ ইনসুলেটৰ। 15 নম্বৰত দিয়া আছে তৰংগৰ ক্ষেত্ৰত ভোল্টেজ আৰু প্ৰবাহৰ মাজৰ সময় তফাত কেনে মানে পাৰ্থক্য কেনেকুৱা? এইটো হ'ব 90 ডিগ্ৰী লিড কৰে। 16 নম্বৰ দিয়া আছে আধানৰ এসআই একক কি? আধানৰ এসআই একক হ'ব আমাৰ ইয়াত কুলম্ব। 17 নম্বৰ দিয়া আছে এটা ইলেক্ট্ৰনৰ আধান কিমান? এটা ইলেক্ট্ৰনৰ আধান হ'ব আমাৰ 1.6 into 10 to the power minus 19 C। 18 নম্বৰ দিয়া আছে প্ৰবাহৰ একক কোন বৈজ্ঞানিক নাম লৈ? এইটো হ'ব আমাৰ এম্পিয়াৰ। 19 নম্বৰত দিয়া আছে বৈদ্যুতিক ৰোধৰ একক কি? বৈদ্যুতিক ৰোধৰ একক হ'ল আমাৰ ইয়াত ডি নম্বৰটো হ'ব এনসাৰ ওম। 20 নম্বৰত দিয়া আছে বিদ্যুৎ শক্তিৰ একক কি? বিদ্যুৎ শক্তিৰ একক হ'ব আমাৰ ইয়াত ওয়াট। 21 নম্বৰত দিয়া আছে বৈদ্যুতিক প্ৰবাহৰ দিশ কৰ পৰা আৰম্ভ হয়? এইটো হ'ব এনসাৰ আমাৰ এ নম্বৰ ধনাত্মকৰ পৰা ঋণাত্মকলৈ। 22 নম্বৰত দিয়া আছে ওমৰ আইন কি বৰ্ণনা কৰা? এইটোৰ উত্তৰ হ'ব আমাৰ বি নম্বৰ ভোল্টেজ প্ৰবাহ আৰু ৰোধ। 23 নম্বৰত দিয়া আছে বৈদ্যুতিক সঁজুলিৰ শৃংখলৰ ৰোধ কেনেকৈ হয়? এইটো হ'ব আমাৰ বোধ বৃদ্ধি পায়। 24 নম্বৰত দিয়া আছে আমাৰ বস্তুক বিদ্যুৎ কম্পন কৰাত অক্ষম বোলা হয়। এইটো হ'ব এনসাৰ আমাৰ অপৰিবাহী। 25 নম্বৰত দিয়া আছে বৈদ্যুতিক শক্তিৰ একক কি? বৈদ্যুতিক শক্তিৰ একক হ'ব আমাৰ ইয়াত এই নম্বৰটো হ'ব এনসাৰ কিলোৱাট। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰিবা। এনেকুৱা ধৰণৰ MCQ টাইপ কোৱেশ্চন মই তোমালোকৰ গোটেইখিনি সাবজেক্টৰে লৈ আহিম। সো তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।